নমস্কাৰ সকলোকে। আজি পুনৰ ধাননি পথাৰত আহিছোঁ মই ধান কাটিবলৈ। আগত যিটো মই ভিডিঅ' দিছিলোঁ মানে ফেচবুকত, সেইটো ভিডিঅ'ত বহুত কেইজনে কৈছিল মোক লগ পাই যে ভিডিঅ' বনাবৰ কাৰণে তই ধান কাটিব গৈছিলি ন। তেতিয়া মই তেখেতসকলক কওঁ যে ভিডিঅ' বনাবৰ কাৰণে ধান কাটিব যোৱা নাই। ঘৰত থকা দিন যোনকেইদিন মই ঘৰত থাকোঁ সেইকেইদিনা মই পথাৰত ধান কাটিব যাওঁ ধান কটাৰ সময়ত। সেইকাৰণে আজিও মই সময় পালোঁ কাৰণে এবাৰ ধান কাটিবলৈ আহিছোঁ। মানুহ আছে, দাদা এজন আছে, ভাইটি আছে, তেখেতসকলৰ লগত ময়ো বোলো এবাৰ ধান কাটিব যাওঁ। এই যিখিনি জেগাত ধান কাটি আছে আমাৰ বান্দৰ বহুত উৎপাত, সেইকাৰণে বোলো আজি ময়ো অলপ কাটিলে কিজানি সোনকালে হয়ে। ইমান বান্দৰে পূৰা ধানবোৰ একদম নষ্ট কৰি পেলাইছে। আৰু গৰু ছাগলীৰ কথাটো বেলেগেই, কিন্তু বান্দৰ বহুত উৎপাত। এই মুঠিবিলাক যদি 2-4 দিন থৈ দিয়ে নহয়, মুঠিবোৰ বাঁহৰ ওপৰত দাঙি লৈ যায় তাতে খাই থাকে। আৰু অকলে সেইটো বান্দৰ জাকেদি আহে, 100-200 বান্দৰ আহে। আৰু যদি অকলে যোৱা যায় না, তেখেতসকলে বা বান্দৰবিলাকে মানুহক খেদে তাৰমানে। ইমান উৎপাত বান্দৰৰ, যদি অকলে যায় না আপুনি পূৰা খেদিব তেওঁলোকে। ওচৰৰ মানুহবিলাক কাটা হ'ল, আমাৰ সেইখিনি আছিল পূৰা নষ্ট কৰি পেলাইছে দেখিছে ধানবোৰ। ওচৰৰ মানুহ ধান কৰাই আছে কাষৰবিলাক, আমাৰ সেইখিনি অকলে আছে পথাৰত। সেইকাৰণে মই এবাৰ গ'লোঁ, চব মানুহ ধান নিলে। বান্দৰটো সিফালে বাঁহৰ গছত বান্দৰ ভৰ্তি হৈ আছে, কিন্তু ওচৰত ধান কাটি থকাৰ কাৰণে অহা নাই মানুহ যদি নাথাকে নে দুপৰীয়া ভাত খাবৰ সময়ত ঘৰত আহিলে বান্দৰে আকৌ আহি যাব। ধন্যবাদ।